মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ডিছকাছ কৰিবলৈ লৈছোঁ এক্সাৰচাইজ 1.3 ৰ কুৱেশ্যন নম্বৰ 8ৰ পৰা আৰম্ভ কৰি বাকী থকা কুৱেশ্যনসমূহ। 8 নম্বৰ কুৱেশ্যনটো ছল্ভ কৰাৰ আগতে মই এটা এক্সাম্পল ডিছকাছ কৰিব বিচাৰিছোঁ, কাৰণ সেই এক্সাম্পলটোৰ লগত ৰিলেটেড কুৱেশ্যনছ হ'ল কুৱেশ্যন নম্বৰ 8 আৰু কুৱেশ্যন নম্বৰ 9। যদি তোমালোকে এক্সাম্পল 4টো বুজি পোৱা তেতিয়াহ'লে 8 আৰু 9 কুৱেশ্যনটো কৰাত একেবাৰে সহজ হৈ পৰিব। এতিয়া এক্সাম্পল 4টো কি আছে, পেজ নম্বৰ 25ত আছে এক্সাম্পল 4। বহুত ইম্পৰ্টেণ্ট এটা এক্সাম্পল, এটা থিয়ৰিম প্ৰুফ কৰিছে। ইফ এ বাইনেৰী নাম্বাৰ has p zeros at the end so that the number is divisible by 2 to the power p. এইটো প্ৰুফ কৰিব লাগে। If a binary number has p zeros at the end so that the number is divisible by 2 to the power p. এটা দ্বৈত সংখ্যাৰ শেষত বাইনাৰী নাম্বাৰছ দ্বৈত সংখ্যাৰ শেষত pটা শূন্য থাকিলে দেখুওৱা যে ইয়াৰ দশমিক সংখ্যাটো টু টু দি পাৱাৰ পি ৰে বিভাজ্য হ'ব। এইটো হ'ল এক্সাম্পল 4। আৰু 8 আৰু 9 কুৱেশ্যন দুটা কি আছে, if a binary number has 2 zeros then so that its decimal expression is divisible by 2 square. যদি এটা বাইনাৰী নাম্বাৰৰ শেষত দুটা জিৰ' থাকে তেতিয়াহ'লে ইয়াৰ দশমিক সংখ্যাটো কিহেৰে ডিভিজিবল হ'ব বুলি দেখুৱাব লাগে, 2 স্কোৱাৰেৰে ডিভিজিবল হ'ব বুলি দেখুৱাব লাগে। আৰু কুৱেশ্যন নম্বৰ 3টো একে, if a binary number ends with 3 zeros so that its decimal expression is divisible by 2 cube. যদি এটা বাইনাৰী নাম্বাৰৰ শেষত তিনিটা জিৰ' থাকে তেতিয়াহ'লে ইয়াৰ ডেচিমেল এক্সপ্ৰেশ্যনটো দশমিক সংখ্যাটো 2 কিউবেৰে ডিভিজিবল হ'ব। এতিয়া এক্সাম্পল 4টোত কি কৈছে যে p zeros যদি থাকে, ডেচিমেল বাইনাৰী নাম্বাৰছটো যদি শেষত pটা জিৰ' থাকে, p মানে 2, 3, 4 যিকোনো হ'ব পাৰে, তেতিয়াহ'লে তাৰ যিটো ডেচিমেল এক্সপ্ৰেশ্যন দশমিক সংখ্যা, সেই দশমিক সংখ্যাটো 2 to the power p ৰে বিভাজ্য হ'ব, 2 to the power p ৰে ডিভিজিবল হ'ব। যেনেদৰে 8 কুৱেশ্যনটোত আছে ডেচিমেল নাম্বাৰছটো 2 স্কোৱাৰেৰে ডিভিজিবল হ'ব। 9 নম্বৰ কুৱেশ্যনটো আছে ডেচিমেল নাম্বাৰটো 2 কিউবেৰে ডিভিজিবল হ'ব। ঠিক তেনেদৰে এইটো কিহেৰে ডিভিজিবল হ'ব, 2 to the power p ৰে ডিভিজিবল হ'ব, কাৰণ বাইনাৰী নাম্বাৰছটোৰ শেষত কেইটা জিৰ' আছে, pটা জিৰ' আছে। গতিকে ইয়াৰ প্ৰুফটো কেনেদৰে কৰিছে তোমালোকে ভালদৰে বুজি ল'বলৈ চেষ্টা কৰিবা। মই অসমীয়া আৰু ইংৰাজী দুয়োটাতে লিখিবলৈ চেষ্টা কৰিম। সলিউশ্যন, let k be a binary numbersটো k বুলি ধৰি লোৱা হৈছে। and it contains p number of zeros at the end. ঠিক আছে। এতিয়া বাইনাৰী নাম্বাৰছ বুলি ক'লে আমি জানো যে তাত ডিজিট 0 আৰু 1 থাকিব পাৰিব।
আৰু কি হ'ব পাৰে বাইনাৰী নাম্বাৰছ এটা 1 এৰেও শেষ হ'ব পাৰে বা 0 ৰে শেষ হ'ব পাৰে 1 এৰে আৰম্ভ হ'ব কিন্তু 1 এৰে শেষ নহবও পাৰে বা হ'বও পাৰে 0 ৰেও শেষ হ'ব পাৰে বা 0 ৰে শেষ নহবও পাৰে কিন্তু এতিয়া যেটো আমাৰ বাইনাৰী নাম্বাৰছ লৈছো সেই বাইনাৰী নাম্বাৰছটো k আৰু তাত kটা 0 আছে pটা 0 আছে at the end শেষৰ ফালৰ পৰা pটা 0 আছে বুলি লোৱা হৈছে সো আমি বাইনাৰী নাম্বাৰছটো লৈ লৈছো এনেকে k is equal to bn minus 1 binary so b ধৰিছো bn minus 2 bp plus 1 bp minus 1 dot b2 b1 b0 এটো হল বাইনাৰী নাম্বাৰস টু k where b not b0 মানে b not b0 means b not b1 is equal to b2 up to bp minus 1 ইয়ালৈকে এইখিনি হল 0 কাৰণ kটা 0 আছে বুলি লোৱা হৈছে pটা 0 আছে বুলি লোৱা হৈছে গতিকে b 0 ৰ পৰা যদি স্টাৰ্ট হয় এইখিনি কি হ'ব এই পাছৰ যিখিনি নাম্বাৰ bp minus 1 লৈকে সেইখিনি হল 0 আৰু বাকিখিনি ধৰে কি bn minus 1 bn minus 2 bp minus 1 bp plus 1 bp এইখিনি কি হ'ব পাৰে 1 হ'ব পাৰে কিন্তু bp টো 1 হ'ব লাগিব বাকিখিনি কি হ'ব bp minus 1 ৰ পৰা বাকিখিনি কি হল 0 হ'ব ঠিক আছে গতিকে বাইনাৰী নাম্বাৰছ হিচাপে তাক এক্সপ্ৰেছ কৰিলো therefore এটো হল বাইনাৰী নাম্বাৰছ ইয়াক যদি ডেসিমেল এক্সপ্ৰেছনত লিখা হয় তেতিয়ালে কি কৰিব লাগে আমি কি বুলি জানো এটা কথা চোৱা ইয়াত টোটাল নাম্বাৰ অফ কেটা আছে 0 ৰ পৰা স্টাৰ্ট কৰি n লৈকে আছে n plus 1 টা আছে ইয়াত তাৰ মানে ডিজিট কেটা আছে n plus 1 টা আছে কাৰণ 1 ৰ পৰা স্টাৰ্ট কৰি n লৈকে হল n টা আৰু b 0 আছে নহয় গতিকে ইয়াত n plus 1 টা ডিজিট আছে যদি n plus 1 টা ডিজিট থাকে তেতিয়াহলে 2 ৰ পাৱাৰ প্ৰথমটোত কিমান হ'ব 2 to the power n হ'ব bn into 2 to the power n কিয় হ'ব মই দেখাই দিছো এটা एग्जांपल ধৰি লোৱা এটা বাইনাৰী নাম্বাৰস k মানে হল 10100 মই ধৰি লৈছো এটো এটা বাইনাৰী নাম্বাৰস হলে ইয়াক যেতিয়া ডেসিমেল নাম্বাৰৰে এক্সপ্ৰেছ কৰিম তেতিয়া কি হ'ব 1 into 2 to the power কিমান হ'ব 01234 হবনে প্লাস এটো 0 plus 1 into 2 কিমান হ'ব 2 স্কয়াৰ plus 0 plus 0 এখিনি 0 হ'ব এতে এটা কথা চোৱা ইয়াত ডিজিট আছিল কেটা এটা দুটা তিনটা চাৰিটা পাঁচটা ডিজিট আছিল কিন্তু 1 ৰ লগত 2 ৰ পাৱাৰ কিমান হৈছে 4 হৈছে 1 কমি যাব হয়নে ঠিক তেনেদৰে ইয়াত ডিজিট কেটা আছে 0 ৰ পৰা স্টাৰ্ট কৰি n লৈকে n plus 1 টা ডিজিট আছে সেই কাৰণে bn into bn মানে হল বাইনাৰী ডিজিটৰ কথা কোৱা হৈছে 1 হ'ব পাৰে নতুবা 0 হ'ব পাৰে সো bn into 2 to the power কি হ'ব n হ'ব প্লাস bn minus 1 ৰ ক্ষেত্ৰত কি হ'ব bn minus 1 into 2 to the power n minus 1 এক কমি যাব নহয় প্লাস bn minus 2 into 2 to the power n minus 2 এনেকে আগবাঢ়ি গৈ এতিয়া bp minus 1 into 2 to the power কিমান হ'ব এক কমি যাব নহয় এটো হ'বগে bn minus 2 হতে 2 to the power n minus 2 হৈছিলে সো bp minus 1 হলে 2 to the power p minus 1 এনেকে আগবাঢ়ি গৈ থাকিব তাৰ পিছত এখিনিটো bp minus 1 ৰ পৰা স্টাৰ্ট কৰি এখিনিটো 0 হয় গতিকে b2 বুলি কওঁতে ইয়াত পাৱাৰটো কিমান হ'ব
b2 into 2 to the 2 square plus b1 into 2 to the power 1 plus b0 into 2 to the power 0 লাষ্টৰ 2 power to 0 হ'বই লাগিব এইখিনি আকৌ 0 হয় কাৰণ b p - 1 ৰ পৰা ষ্টাৰ্ট কৰি ইয়াৰ প্ৰডাক্টটো 0 ইয়াৰ আগৰ নাম্বাৰটো কি হ'ব বাৰু ইয়াৰ আগৰ নাম্বাৰটো যদি মই লিখিব বিচাৰো তেতিয়ালে এটো হ'ব b p + 1 into 2 to the power কিমান হ'ব p + 1 হ'ব কাৰণ এটো n হতে এটো n হৈছে এটো n - 1 হতে 2 power n - 1 হৈছে সো b p + 1 হতে 2 to the power কি হ'ব p + 1 হ'ব তাৰ পাছত এইখিনি হৈ পৰিবগে কি bn 2 to the power n plus bn - 1 2 to the power n - 1 plus bn - 2 dot 2 to the power n - 2 plus dot b p + 1 2 to the power p + 1 plus বাকি খিনি 0 plus 0 up to কি হ'ব 0 ইয়াত কেটা 0 আছে p টা 0 আছে ধৰি লৈছো এটো p0 হল এতিয়া এটা কথা চোৱা এই গুটেইখিনিতে কি কমন আহিব আর 2 to the power n আছে 2 to the power n - 1 আছে আৰু এতিয়া এটা কথা চাবা 2 ৰ পাৱাৰটো ইয়াত হৈছে n ইয়াত 2 ৰ পাৱাৰটো n - 1 এক কমি গৈছে ইয়াত 2 ৰ পাৱাৰটো হ'ল n - 2 আৰু লাষ্টৰটো হ'ল 2 to the power p + 1 আৰু এটা আছে এটোত আৰু এটা থাকিব কাৰণ 2 to the power p - 1 ৰ পৰা a খিনিৰ পৰাহে 0 হৈছে ইয়াত আৰু এটা টাৰ্ম থাকিব এটো হ'ব লাগিছিল লাষ্ট টাৰ্মটো এটো bp 2 to the power p এটো হ'ব লাগিছিল ইয়াৰ আগৰ টাৰ্মটো হ'ব bp + 1 2 to the power p + 1 কাৰণ 2 to the power p তাৰ পাছৰটোহে 2 to the power p - 1 হ'ব গতিকে এটা কথা চোৱা ইয়াত 2 ৰ যেটো পাৱাৰ আটাইতকৈ সৰু কোনটো হ'ব এটো আটাইতকৈ ডাঙৰ 2 to the power n টো আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু কোনটো 2 to the power p টোৱে হ'ল আটাইতকৈ সৰু গতিকে k ৰ মানটো কি হৈ পৰিলে গুটেইখিনিৰ পৰা আমি 2 to the power p টো কমন ল'ব পাৰিম আৰু 2 to the power p কমন ল'লে ইয়াত বাকিখিনিত কি থাকি আহিব এটা b to the power n এটোৰ পৰা যদি মই 2 to the power p লৈ আহো তেতিয়া হলে ইয়াত থাকি আহিব 2 to the power n - p থাকি আহিব এনেদৰে থাকি আহিব গতিকে ইয়াত কি হ'ব বাকিখিনিত ইয়াৰ এটা ফেক্টৰ থাকি আহিব এই ফেক্টৰ থাকি আহিব গতিকে কি হ'ব k is divisible by 2 to the power p so k is divisible by 2 to the power p এটো যদি বুজি নাই পোৱা মই আৰু এটা দেখাই দিছো एग्जांपल হিচাপত ধৰি লোৱা তুমি এনেকুৱা পালা যে 1 into 2 to the power 4 plus 1 into 2 cube plus 1 into 2 square plus 1 into 2 to the power 1 plus 1 into 2 to the power 0 হল এটো যেটো 0 হৈ পৰিলে বাকিখিনি কি হৈছে ইয়াত গুটেইখিনিৰ ভিতৰত 2 ৰ পাৱাৰ আটাইতকৈ কম কি 2 to the power 1 গতিকে গুটেইখিনিৰ পৰা কি কমন ল'ব পৰা যাব 2 কমন ল'ব পৰা যাব 2 কমন ল'লে ইয়াত কি থাকিব 2 কিউব থাকিব ইয়াত থাকিব 2 স্কয়াৰ ইয়াত থাকিব অনলি 2 এইখিনি কি হয় এটা ফেক্টৰ হয় নে নহয় 2 into something তাৰ মানে কি হয় k ৰ এটা ফেক্টৰ হ'ব 2 আৰু 2 কিউব plus 2 স্কয়াৰ plus 2 এটো হ'ল 2 into a ফেক্টৰ কাৰণ a টোৰেও কাক ডিভাইড কৰিব পৰা যাব k ক ডিভাইড কৰিব পৰা যাব যদিহে এটো k হয় এতিয়া ইয়াটো একে কথাই হৈছে যেহেতু k মানে হ'ল a গুটেইখিনি গতিকে 2 to the power p 2 তে p ৰ পাৱাৰ আটাইতকৈ কম সো 2 to the power p কমন ললো আৰু বাকিখিনিত কি থাকি যাব তেতিয়ালে k ৰ এটা ফেক্টৰ থাকি যাব
যেতিয়া 2 to the power p টো কমন আহিলে 2 to the power p ৰে কাক ডিভাইড কৰিব পৰা যাব k ক ডিভাইড কৰিব পৰা যাব সো k is divisible by 2 to the power p যেহেতু ইয়াত কেটা 0 আছিল p টা 0 আছিল সো এই গুটেই নাম্বাৰটো কিহেৰে ডিভিজিবল হল 2 to the power p ৰে ডিভিজিবল হল এটোৱে হল এক্সাম্পল 4 টো এতিয়া ইয়াক যদি অসমীয়াত লিখা হয় তেতিয়াহলে কি বুলি লিখিব লাগিব যে ধৰা হল k এটা দ্বৈত সংখ্যা আৰু ইয়াত শেষৰ ফালৰ পৰা শেষত p টা শূন্য আছে ধৰা হল k is equal to b to the bn minus 1 bn minus 2 bp plus 1 bp minus 1 b3 b2 b1 b0 এনেকে ধৰি লৈছো যত bp minus 1 ৰ পৰা স্টাৰ্ট কৰি bp minus 2 এনেদৰে b3 b2 b1 b0 is equal to 0 ইয়াত কেটা 0 আছে p টা শূন্য আছে 0 পৰা স্টাৰ্ট কৰিলে p minus 1 লৈকে p টা 0 থাকিব এতিয়া যদি ইয়াক আমি ডেসিমেল নাম্বাৰলে এক্সপান্ড কৰো তাহলে কিমান হ'ব bn 2 to the power n মই এটা বুজাই গৈছিলৱে bn minus 1 2 to the power n minus 1 plus bn minus 2 2 to the power n minus 2 plus bp plus 1 2 to the power p plus 1 bp 2 to the power p bp minus 1 2 to the power p minus 1 up to b3 2 to the power 3 b2 2 square b1 to the power 1 plus b0 2 to the power 0 এটা কথা হল কি bp minus 1 ৰ পৰা আৰম্ভ কৰি এখিনটো 0 হয় সো bn 2 to the power n plus bn minus 1 2 to the power n minus 1 bn minus 2 2 to the power n minus 2 bp plus 1 2 to the power p plus 1 b p 2 to the power p তাৰ পাছৰখিনি কি হ'ব 0 plus 0 plus 0 কেটা 0 আছে ইয়াত p টা 0 আছে সো এইখিনিত কি কমন আহিব 2 to the power p কমন আহিব এটা উৎপাদক ইনটু এটা উৎপাদক তাৰ মানে কি হ'ব k সংখ্যাটো কিহেৰে বিভাজ্য 2 to the power p ৰে বিভাজ্য হ'ব এইটোৱে হল এক্সাম্পল 4 এতিয়া আমি ডিসকাস কৰো কোয়েশ্চন নাম্বার 8 এন্ড কোয়েশ্চন নাম্বার 9 কোয়েশ্চন নাম্বার 8 টুত কি আছে যে if a binary number ends with 2 zeros so that its decimal expression is divisible by 2 square শেষৰ দুটা 0 হ'ব সো আমি কি লও let the binary numbers be k then k is equal to কি হ'ব আগৰ নিচিনাকে bn minus 1 bn minus 2 তাৰ পাছত একেবাৰে শেষৰটো b3 b2 b1 b0
এইখিনি লৈ লৈছোঁ এতিয়া যদি ইয়াক আমি য'ত কি হ'ব লাগিব লাষ্টৰ দুটা ডিজিট যেহেতু 0 হ'ব লাগিব নহয় হলে ইয়াত b1 সমান b2 is equal to 0 বুলি লোৱা হৈছে b1 সমান b2 is equal to b1 into b2 is equal to এই দুটা সমান 0 বুলি লোৱা হৈছে কাৰণ শেষৰ ফালৰ পৰা দুটা 0 থাকিব b1 আৰু b0 এই দুটা 0 তাহলে বাকিখিনি কিমান হ'ব bn 2 to the power n যদি আমি ডেসিমেলত এক্সপান্ড কৰো আগৰটোৰ এক্সাম্পলটোৰ সৈতে একে bn - 1 2 to the power n - 1 plus bn - 2 2 to the power n - 2 এটা লাষ্টৰ এই দুটাহে 0 আকৌ সো কি হ'ব b3 into 2 cube হ'ব b2 into 2 to the power 2 square হ'ব plus 0 plus 0 শেষৰ দুটাহে 0 এতিয়া এই গোটেইখিনিৰ পৰা কি কমন আহিব বাৰু 2 square কমন আহিব কাৰণ 2 square টো এটাতকে সৰু ইয়াত 2 square আছে ইয়াত 2 cube আছে সো 2 square কমন আহিলে ইনটু কি থাকি আহিলে bn 2 to the power n - 2 bn - 1 2 to the power n - 3 হলে আৰু শেষৰটো কি হ'বগে b3 into 2 plus b2 এই গোটেইখিনি কি হ'ব এটা ফ্যাক্টৰ হয় সো 2 square into a factor এটা উৎপাদক বুলি লিখিলে হ'ব তাৰ মানে কি হল ইয়াৰ পৰা আমি কি গম পালো 2 square ইয়াৰ পৰা আমি কি দেখিলো যে যদিহে এটা বাইনাৰী নাম্বাৰৰ শেষত দুটা 0 থাকে তেতিয়ালে কি কিহেৰে ডিভিজিবল হ'ব 2 square ৰে ডিভিজিবল হ'ব ঠিক তেনেদৰে 9 কোৱেশ্চনটো একে ধৰণে সলভ কৰিব পাৰিবা শেষৰ তিনিটা 0 ল'ব লাগিব b1 b0 b2 সেই তিনিটা 0 ল'ব লাগিব আৰু শেষত 2 কিউব হ'বগে b3 into 2 কিউব হ'বগে কাৰণ এটো যেটো তাত 0 হৈ পৰিব সো 2 কিউব কমন ল'ব পাৰি তাৰ মানে কি হ'ব যদিহে লাষ্টত তিনিটা 0 থাকে তেতিয়াহলে সেই বাইনাৰী নাম্বাৰৰ ডেসিমেল এক্সপ্ৰেছনটো 2 কিউবেৰে ডিভিজিবল হ'ব এইকেইটাই হল কোৱেশ্চন নাম্বাৰ 9 ৰ সলিউশন এবাৰ আহিলে কোৱেশ্চন নাম্বাৰ 10 আইডেন্টিফাই দা ইভেন এণ্ড অড নাম্বাৰস যুগ্ম অযুগ্ম চিনাক্ত কৰিব লাগে যুগ্ম অযুগ্ম চিনাক্ত কৰা ডেসিমেল নাম্বাৰ যেনেদৰে যুগ্ম অযুগ্ম চিনাক্ত কৰো ইয়াটো একেটা কথাই বাইনাৰী নাম্বাৰসৰ ক্ষেত্ৰটো ডেসিমেল নাম্বাৰসৰ ক্ষেত্ৰত আমি অড ইভেন কেনেকৈ চিনাক্ত কৰো লাষ্টৰ ডিজিটটো চাও তাত যদি 0 2 4 6 8 থাকে তেতিয়াহলে কি হ'ব কি এটা ইভেন নাম্বাৰস বাকি 1 3 5 7 9 থাকিলে কি এটা অড নাম্বাৰস এতিয়া বাইনাৰী নাম্বাৰসৰ ক্ষেত্ৰটো দুটাই ডিজিট এটা হল 0 আনটো হল 1 গতিকে লাষ্টৰ ডিজিটটো যদি 0 হয় তেতিয়াহলে কি ইভেন নাম্বাৰ আৰু লাষ্টৰ ডিজিটটো যদি 1 হয় তেতিয়াহলে কি এটা অড নাম্বাৰ সো ফাৰ্স্ট টু odd, second to odd, third to even, fourth to odd, fifth even, sixth odd, seventh odd. গতিকে question number 10 মই solve কৰিলো question number 11 আৰু 12 এই দুটা question মই next ভিডিওত solve কৰিম গতিকে তোমালোকে ভিডিওটো চাবা বুলি আশা কৰিছো থ্যাংক ইউ